যোৰহাট নগৰত এখন জুৱেলাৰীত নকল সোণৰ বেহা। যোৰহাট নগৰত পোহৰলৈ আহিছে নকল সোণৰ বেহাৰ ভয়ংকৰ ছবি। 4 বছৰ পূৰ্বে কিনা সোণৰ ফুলি বেংকত পৰীক্ষা কৰাত নকল ওলোৱাত ধৰা পৰে জুৱেলাৰীখনৰ কুকৰ্মৰ কথা। যোৰহাটৰ টিআৰপি ৰোডৰ ৰজি জুৱেলাৰীৰ স্বত্বাধিকাৰী বাবুল মুৰলায়ে কৰিছিল এই নকল সোণৰ বেহা। জুৱেলাৰীখনৰ স্বত্বাধিকাৰীগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখতেই ভুল স্বীকাৰ কৰে নিজৰ। গ্ৰাহকক দিলে ফুলিৰ দামৰ 4 গুণ অধিক টকা দিয়াৰ প্ৰলোভন। যোৰহাটত ৰজি জুৱেলাৰীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হোৱাৰ পাছতে সৃষ্টি হয় এই পৰিৱেশৰ। ভুক্তভোগী মহিলাগৰাকী এলেংমৰাৰ ধৰিত্ৰী বৰা বুলি জানিব পৰা গৈছে। যোৰহাটৰ পৰা ধ্ৰুৱস্তি পাচনৰ ৰিপৰ্ট AIN। আগত এওঁগুৰিৰ পৰা মই সোণৰ ফুলি এযোৰ বনাইছিলোঁ। সোণৰ ফুলিযোৰ যেতিয়া আজি 4-5 বছৰ এনেকৈ পিন্ধিয়ে আছোঁ। তেনেকৈ বৰকৈ নিপিন্ধি অকল এদিন পিন্ধিছোঁ, ভাগিনজনীৰ বিয়াত পিন্ধিছোঁ পৰি যাব বুলি। তাৰপৰা আজি বেংকলৈ গৈছিলোঁ। বেংকলৈ যাওঁতে যেতিয়া বেংকত পৰীক্ষা কৰিছোঁ, ইয়াত সোণ অকণমানোৱেই নাই, নকল সোণ। তাৰপৰা তেওঁক আহি পিনি অভিযোগ দিওঁহি। দিলত তেওঁ কৈছে বোলে হেৰি হ'ব, চিঞৰ বাখৰ কৰিব নালাগে, আমি আজি ডেটত যোনটো সোণৰ মূল্য হয় সেইটো 64 হয়, সেইটো তেওঁ দি দিম বুলি কৈছে। যদি এতিয়ালৈকে তেওঁ আমাক দিয়া নাই, যদি নিদিয়ে আমি আৰক্ষীৰ ওচৰলৈ যাবলৈ বাধ্য হ'ম। তেওঁ স্বীকাৰ কৰিছে, নকল সোণ বুলি স্বীকাৰ কৰিছে। ৰজি জুৱেলাৰী। অঁ, তাৰপিছত তেওঁতো অকল মোক বুলিয়ে নহয়, মোৰ নিচিনা চাগে সাধাৰণ জনতাক ঠগি আছে। সেইটো কাৰণে দুখ লাগিছে। আমি কাৰণ কেলৈ এযোৰ ফুলি বনাবলৈ যাওঁতে আমি মধ্যবিত্ত মানুহ, আমাৰ বহুত কষ্ট হয়। তেওঁতো আমাৰ নিচিনা সাধাৰণ মানুহ বহুতক ঠগিছে। মোৰ নিচিনাকৈ অকল মোৰ এযোৰ বুলিয়ে নহয়, মই ভাগিনজনীক এযোৰ গিফ্ট দিছিলোঁ বিয়াত। তেতিয়া সেইযোৰ চাগে কাইলৈ গাড়ীত পঠিয়াই দিম বুলি কৈছে। সেইযোৰ মই যেতিয়া পৰীক্ষা কৰিম তেতিয়াহে গম পাম ডুপ্লিকেট নে আছলি। মই কাইলৈহে গম পাম সেইযোৰ কথা। মোৰ ঘৰ এলেংমৰা 1 নং সোণাৰী। এইটো অভিযোগ আনিছে, ঠিকে আছে, মই মানিছোঁ, কিন্তু এখেত কৈছে যে সোণ নহয় বুলি। তাত সোণ আছে, লাগিলে আপুনি সন্মুখত ৰ'ব, মই ৰিফাইন কৰি দেখাই দিম। কম বেছি অলপ ওলাব, কিন্তু সোণেই আছে। ভেজাল বুলি তাততো এনে গলালৈতো ভেজাল হ'বই। সেইটোৱে কি স্বীকাৰ কৰিছে? কওক না। পইচাটো ঘূৰাব লাগে, তেখেতটো কোনোবা বোলে শিবিৰত ভৰ্তি আছে না। ভেজাল বুলি নহয়, আপোনাক ক'লোঁ ন মই। পিয়'ৰ নহয়, পিয়'ৰটো কাম নহয়। অঁ, ক'লোঁ আৰু কৈছোঁতো, মানে এইটো একেবাৰে পিয়'ৰ সোণ নহয় ন, সোণ আছে তাত। নকলো নহয়, তাত সোণ আছে। সোণটো কম মানে কি, আপোনাৰ জইণ্ট যিটো হয়, যিটো এতিয়া যিটো বৰ্তমান চলি আছে হলমাৰ্কৰ, সেইটো সোণ দি সেইটোতো হিচাপ কৰিব লাগিব কিমান কৰিছে। তেনেকৈ কৰা নাই বহুতক ক'লেতো চবেই ঘূৰি আহিব। ভগৱান জানে, নাজানো আৰু। ৰজি জুৱেলাৰী, ডেৰফুকন। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।